আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ই ৰিক্সাত এজন সুপুৰুষ। নাটৰ ৰচনা সপোনজ্যোতি ঠাকুৰৰ, পৰিচালনা ৰাজেন কুমাৰ হাজৰিকাৰ। নাটখনি পৰিৱেশন কৰিছে যোৰহাট থিয়েটাৰৰ শিল্পীসকলে। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ই ৰিক্সাত এজন সুপুৰুষ। কোনফালে ওলালে জগত কয়দেউ? ফুৰি আহোঁ। সন্ধিয়াৰ পৰত ওলালে বেছি দূৰ নাযায় চাগৈ। যাম। কিহত যাব? খোজকাঢ়ি? জানো, কিবা পালে উঠি দিম, গৈ থাকোঁ। সন্ধিয়াৰ লাগিবই অলপ পিছত। কিবা পাব জানো এতিয়া? গৈ থাকোঁ। জগতকাইদেউ কোনফালে যায়? ফুৰিবলৈ ওলাল নে বজাৰৰ ফালে যায়? গৈ থাকোঁ। ইমান দূৰ খোজকাঢ়িহে আহিল নে ঘৰৰ পৰা? এৰা। কেনিবা দূৰলৈ যায় যদি কিবা এটা বন্দবস্ত কৰি ল'ব লাগিছিল। হ'ব, পাম কিবা এখন, উঠিম, যাম। সন্ধিয়া হ'বৰ হ'ল, কিবা পাব জানো? ভাগ্যৰ কথা, পাই গ'লে উঠি যাম। ভাগ্যত ভৰসা কৰি এনেদৰে ওলাই আহিব নালাগিছিল। আৰু কাক ভৰসা কৰিবা? তেনে গৈ থাকক। গৈয়ে আছোঁ। এৰা, মাত এষাৰ দিওঁতেও ৰোৱা নাই যেতিয়া, যাওক আৰু, কিবা জৰুৰী কাম চাগে। বাটৰ কাষত ৰৈ কি চাই আছা হে? এই জগতকাইদেউ কেনি ওলাই আহিলে সন্ধিয়াখন? জানো দেওঁ, ময়ো পিছে পিছে আহিছিলোঁ মানুহটো তেনেকৈ অহা দেখি। ক'বত গৈছে, ক'লৈ বা গৈছে একো সুধিবও নোৱাৰি নহয়। আকৌ একেবাৰে ফুৱাই খোজ লৈছে, ততেই ধৰিব নোৱাৰিলোঁ পাই। ক'লৈ যায় গৈ থাকক, কিন্তু ৰাস্তাত কিবা হয় বুলিহে। ভৰিৰ অৱস্থা নাই, 3বাৰ এক্সিডেণ্ট হৈছে। ক'ত 3বাৰ? আগতেতো পৰিয়েই থাকে, হাত ভৰিটো ভাগিয়েই থাকে। আজি বোলে ইঠাইত পৰিল, কাইলৈ বোলে সিঠাইত পৰিল। হয় বাৰু, পৰি থাকে। আমি জনাত হস্পিটেলত থাকিব লগা হোৱাকৈ 3বাৰ পৰিছে। এবাৰ এই অসম বন্ধ দিবলৈ বৰকৈ লাগোতে, এবাৰ মুখ্যমন্ত্ৰী আহোঁতে ক'লা পতাকা দেখুৱাবলৈ বুলি সমজল যাত্ৰা কৰি ঘূৰি অহাৰ দিনা ৰাতি, আৰু লাষ্ট বিয়াৰ এসপ্তাহ পিছত পৰোঁতে। সেই 3বাৰ পৰোঁতে তেওঁৰ হাড় বেয়াকৈ ভাগিছিল। বিয়াৰ পাছত পৰোঁতে মৰিব বুলিয়েই ভাবিছিলোঁ, কিন্তু কেনেকৈ যে বাচিল। এতিয়া আকৌ মানুহটো বৰ শান্ত হ'ল দেই, মুখলৈ চাই কথা এটাও কয়। আগৰ মাতিবই নোৱাৰি, জুই। সময় হ'লে সকলো সলনি হয়। পিছে কেনিবা গৈছে সেই লেকেচিয়াই? ঘৰৰ মানুহে খা খবৰ অলপ ৰাখিব লাগে, আহিবলৈ দিব নালাগে নহয়। ঘৰৰ মানুহৰ কথা শুনা মানুহ এইজন, যাম বুলিলেতো যাবই। কিবা দৰকাৰী কামো থাকিব পাৰে দেই।
যি কৰে কৰি থাকক, আমি চিন্তা কৰি কি পাৰ পাম? যলৈ যায় যাওক, আমাৰ চিন্তা কৰিবলৈ কি আছে? যাওক দিয়া, হেৰা আমি যাওঁ। ব'লা ব'লা, আমাৰনো এই প্ৰয়োজন কি? ব'লা যাওঁ। ৰ'বাচোন ৰ'বা হা? সৌৰা সৌখন কিবা এখন আহি থকা নাইনে? হয় 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 হয়, ই ৰিক্সা। হয়তো নাকৌ ই ৰিক্সা হয়। আকৌ উঠাই নানিলেই হয় আৰু দেই, খালি আহিলেই হয়। সৌৰা নাই কাকো নাই অনা বুজিছা। সেইখন চোৱা আহি আছে। কোনোবা টাউনৰ পৰা আহিছিল হ'বলা, এতিয়া উভতি আহিছে। ৰখোৱা। হেৰা হেৰা, তোমাক কৈছো। ৰ'বা। ৰ'বা শব্দ নাই এইখনৰ, বৰ পিলপিলকে ওলাই আহি দেই। কেনি আহে তলকিবই নোৱাৰি। কেনি যাব? মই মানে ভাড়া সামৰিমেই আৰু, বেছি দূৰলৈ যাব নোৱাৰিম। দিনটো চলাই আছোঁ। আমি নাযাওঁ। তেনে ৰখালে কিয় মিছামিছি? মিছামিছি নাই ৰখোৱা। শুনা, ল'ৰালৈকে কওক। তুমি গৈ থাকোঁতে খোজকাঢ়ি গৈ থকা মানুহ এজন পাবা। তেওঁক তুমি উঠাই লৈ যাবাচোন দেই। য'তেই নামো বুলি কয় ত'তেই নমাই দিবা। ভাড়া দিব তেওঁ, ভয় কৰিব নালাগে। বাটত খোজকাঢ়ি যোৱা কিবা মানুহ মই এজনহে পামনে? এইজন বেলেগ মানুহ। খোজটোতে চিনি পাবা নহয়, অলপ এনেকুৱা লেকেচিয়াই খোজ দিছে। এজন হ'লে নিব পাৰিম। সেয়া দেখিছেনে, গাড়ীত বস্তু আছে। এইবোৰ কি আকৌ? মানুহ বহিব পাৰিব জানো? দিগদাৰী হ'ব নেকি? মাইক ছেট আছে সৰু, তুলনি বিয়া এখন লৈ নিছিলোঁ, সদায় ময়ে লৈ ফুৰাওঁ। এইখিনিতে মাইক পেনটো বহে। এতিয়া সেইকণ জেগাতে বহিব পাৰিব। মই ছেটটো উভতাই আনিবলৈহে গৈছিলোঁ। যাব পাৰিব এজন। তেনেহ'লে লৈ যাবা দেই, মানুহজন বৰ কষ্টত গৈ আছে। গাড়ী নোহোৱাকৈ সেইদৰে যাবই নালাগে নহয়। আৰু আপোনালোকক পঠাব নাপায় নহয়, এইবোৰ ঠাইলৈ গাড়ী এই সময়ত নাহে নহয়। সেইজনক আমি কথা ক'ব নোৱাৰোঁ। ডাঙৰ মানুহ, সুপুৰুষ, আমাতকৈ বহুত ডাঙৰ মানুহ। সুপুৰুষ? হ'ব, যাওঁ, পালে লৈ যাম বাৰু। লৈ যাবা দেই, বৰ ভাল হ'ব। হ'ল আমাক ব'লা যাওঁ। ব'লা। মাত নাই, বোল নাই, শাৰী শব্দ একো নাই, গাৰ ফালে লৈ আহিছা যে, খুন্দিয়াবা নেকি হে? আপোনাক দুজন মানুহে উঠাই লৈ যাবলৈ ক'লে। আপুনিয়ে খোজকাঢ়ি দূৰলৈ গৈ থকা মানুহজন নহয় জানো? জানো কি বকিছা? হয় যদি উঠক, য'তে কয় নমাই দিম। মোক উঠাই নিবলৈ কৈছে? দেখিছা মোক মানুহে কিমান সন্মান কৰে। খোজকাঢ়ি অহা দেখি গাড়ী পঠাই দিছে। বহক, এই যে দেখিছে, এই ছাইডতে বহক, সিফালে বস্তু আছে। বাহ, এইখন কিন্তু বৰ মায়া লগা যান দেই। মাত নাই, বোল নাই, পিলকৈ চলি থাকে। আচ্ছা, এটা কথা নহয়, এই লাইট আছেনে নাই? এন্ধাৰ হ'ব এতিয়া, জ্বলাব লাগিব। লাইট আছে, কিন্তু জ্বলাবলৈহে ভয় লাগিছে এতিয়া। কিয়? দিনটো চলি আছে যে, বেটেৰীত চাৰ্জ কমি গৈছে। আপোনাক নমাম আৰু চিধা ঘৰ পাম। চাৰ্জ কম? হেৰি নহয়, আপুনি আৰু কিমান দূৰ যাব? গৈ থাকাচোন। নহয়, মই জানিব নালাগিব জানো? তাতে পথাৰৰ মাজেদি সেই দীঘল ৰাস্তাটো পাৰ হৈ মূল ৰাস্তাত উঠিবলৈকে আছে। তাৰপিছত আপুনি কোনফালে যাব মই জানি ল'ব নালাগিব জানো? হেৰা লাগিব। তেনে কওক আকৌ ক'ত নামিব? গৈ থাকা, গৈ থাকিলেই পাই যাবা। পাই গ'লেই নামি যাম। মিটিং আছে, মিটিং। মিটিং? ডাঙৰ মিটিং, অসম বন্ধৰ মিটিং।
দেখিবাই নহয় নমাই দিবা মিটিং ক'ত বা আছে আৰু অসম বন্ধ কেতিয়াকৈ বৰ জোকাৰিছে তোমাৰ গাড়ীখনে বৰ জোকাৰিছে এই এইবোৰ সৰু গাড়ী অলপ জোকাৰিবই তাতে পথাৰৰ মাজৰ এই ৰাস্তাটো অলপ মুখৰা মুখৰা যে অলপ ওখৰা মুখৰা অলপ ওখৰা মুখৰা অলপ ওখৰা মুখৰা নহয় বহুত ওখৰা মুখৰা মোক মোক একেবাৰে জোকাৰি পেলাইছে অলপ জোকাৰিবই আৰু চাবা 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 এতিয়াই ওলাই গ'লোহেঁতেন চাব চাব সিফালে এইটোৱে গাঁত খুন্দিয়াই আছে অলপ বাকচটো আপুনি সিফালে ঠেলা মাৰি লওক জাৰ্কিঙত এইফালে আহি গৈছে চাউণ্ড বক্সটো ঠেলা মাৰি লওক আৰে কি হ'ল তোমাৰ গাড়ীখন ৰৈ গ'ল যে কি হ'ল আকৌ বেয়া হ'ল নেকি বেয়াটো হোৱা নাই ফটকে কি হ'ল আকৌ আৰে এয়া চাওক মিটাৰ লাইট জ্বলি আছে লাইটটো চাই মই কি কৰিম চলা নাই যে তাকে কি হৈছে জানো কি কৰা যায় আপুনি অকণমান নামি দিয়কচোন কিয় নামিব লাগে মোক নমাই পলাব খুজিছা হা নোৱাৰিবা মই নানামো কি যে কৈছে আৰু দেই নামকচোন অকণমান চেক কৰোঁ কি হৈছে মই জানিব নালাগিব জানো সেইটো কথা ঠিক আছে নামিছোঁ ৰ'ব দেই নামিছোঁ ৰ'বা কৰা চেক কৰা চলিছে চলিছে দেখোন চলিছে দেখোন উঠক আৰে মচলা হ'ল দেখোন আকৌ উঠিলতে ৰৈ গ'ল দাদা বেটেৰী কেছ ডাউন মাৰিছে কিহৰ ডাউন মাৰিছে এই দিনটো ৰিক্সাখন চলি থকা নাই জানো চাৰ্জ খতম হ'ব খুজিছে কিমান টানিব আৰু বুজিছে টনা নাই তেনে চলিল কেনেকৈ চলে গাড়ীৰ যে কোনো গণ্ডগোল নাই সেয়া মই আপোনাক নমাই এবাৰ দেখুৱাই দিলোঁ তোৰ গাড়ী ভালনে বেয়া সেয়া চাবলৈ মই গাড়ীত উঠিছিলোঁ নেকি হা বল লৈ বল মোক জোৰ জবৰদস্তি কেছ নহয় এইটো বেটেৰী কেছ যদি বেটেৰী ডাউন মাৰে তেন্তে উপায় কি কওক বেটেৰীৰ লগত কি আপোন পৰ আছে কওক না মই কিবা নিজে কৰিছোঁ নে মই এতিয়া মুকলি পথাৰখন লগত লৈ কি কৰোঁ এইফালে এতিয়া মানুহ দুনুহো কোনো নাহিব তাতে গধূলি হওঁ উপায় নাই বুলিলে নহ'ব উপায় উলিয়াব লাগিব তই মোক এনেকৈ মাছ পথাৰত এৰি দি ৰং চাব নোৱাৰিবি আৰে আপুনি খোজ লওক যেনেকৈ আহি আছিল ডং ডংকৈ সেইদৰে খোজ লওক আপোনাৰ বেটেৰীত চাৰ্জ আছে মাৰি দিয়ক এই হাত ভৰি ভগা মানুহটোৰ তই বেটেৰী ভাল দেখিলি আপোনাৰ হাত ভৰিবোৰ ইমানকৈ কিয় ভাগিল কি কাম কৰোঁতে ভাগিল হয় দেশৰ কাম কৰোঁতে দেশৰ কামত হাত ভৰি কেনেকৈ ভাগিল আৰু হাত ভৰি ভগাকৈ কাম কৰিব নাপায় নহয় দেশ হ'ল বুলি ইমান হাত ভৰিবোৰ ভগাকৈ কাম নকৰে দেই মানুহে অলপ নিজলৈ চাব লাগে কেনেকৈ নিজলৈ চাবি বোপাই সদায় বেলেগ বেলেগ মটৰ চাইকেল স্কুটাৰ চলাব লাগে কি বেলেগ মই বুজা নাই মগজৰ বেটেৰী ডাউন তোৰ হেই দেশৰ কামত ঘূৰি ফুৰিব লাগে নিজৰ মটৰ চাইকেল স্কুটাৰ একো নাই সদায় লোকৰ চলাব লাগে কোনোবাখনৰ গিয়েৰ ওপৰলৈ কোনোবাখনৰ তললৈ কোনোবাখনৰ হাতত কিবা খেলি মেলি লাগি যায় পাহৰি যাওঁ দৰকাৰী সময়ত লৰালৰিকৈ ব্ৰেক মাৰি দিওঁ শেষত উপৰি যাওঁ কেতিয়াবা খাৱৈত কেতিয়াবা পথাৰত কেতিয়াবা ঠেলা গাড়ী লুটিয়াই দিওঁ ৰাম হেনে কাণ্ড মই শুনা নাই দেই আগতে বল আৰু শুনায়ে থাকিম মোক উঠা আৰু বল আপুনি নুবুজে কিয় বাৰু আপোনাক উঠাই ল'লে গাড়ী আগ নাবাঢ়ে আৰে বেটেৰী ডাউন মাৰিছে আপুনি আহি থাকক খোজকাঢ়ি মই আহিলোঁ নোৱাৰ আৰে যাচোন চাওঁ মোৰ হাতৰ পৰা এৰাই যা চাওঁ দুখ পাইছোঁ তই কেনিও যাব নোৱাৰ মই যি তোৰ হাতত ধৰিলোঁ হয় মোক লৈ যাবি নহয় তয়ো ইয়াতে আৰে এৰক হে আৰে হাতটো এৰক দুখ পাইছোঁ নহয় মই দুখ পোৱাকৈয়ে ধৰিছোঁ মই নেৰোঁ তোক তোৰ
তোক এৰি মই মাছ পথাৰত হাত এৰি হেতালি খেলিব নোৱাৰো গতিকে তয়ে মই আজি একেলগে মৰিলেও মৰিম তৰিলেও তৰিম একেলগে আপুনি নুবুজে কিয় বাৰু গাড়ীখনে আপোনাক টানিব পৰাকৈ চাৰ্জ নাই তই উঠাইছিলি কিয় সত্য কথা কৈছো মই আপোনাক সহায় কৰিবহে খুজিছিলো কিন্তু বেটেৰীয়ে সহায় কৰা নাই এইবোৰ গাড়ীত কি বস্তু আছে মাইক ছেট নমা সেইবোৰ নাই দেই সেইটো কথা নক'ব মই সদায় সেইজনৰ মাইকৰ ভাড়াই মাৰি আহিছোঁ সেইটো মোৰ পাৰ্মানেণ্ট ভাড়া সেইজনে মোক বিশ্বাস কৰে এতিয়া মোক ক'লে মাইকটো লৈ আহিবলৈ মই লৈ আনিছোঁ মোক পূৰা বিশ্বাস কৰে কেতিয়াবা মাইক মোক এৰিও দিয়ে মই যদি কিবা খেলি মেলি কৰোঁ মোৰ কিবা সন্মান থাকিবগৈনে বাৰু তেওঁৰ ওচৰত মোক নধৰিব দেই এৰক এৰি দিয়ক আৰে মনটো কিবা কবিতা লাগি গ'ল কবিতাৰ কথা মনত পৰি গ'ল সন্ধিয়াও লাগি আহিছে কবিতা এইবোৰ ছোৱালীৰ কথা নুলিয়াব দেই ভাল নালাগে আপোনাৰ মোৰে বয়স নিমিলে এইবোৰ ছোৱালীৰ কথা পাতিবলৈ নুলিয়াব ছোৱালীৰ কথা নুলিয়াব ছোৱালীৰ কথা মই কেতিয়া উলিয়ালো কেলে কবিতা ছোৱালী নহয় কোন মূৰ্খ কবিতাৰ কথা কৈছো পয়েট্ৰি পদ্য সেইবোৰ আৰু নক'ব মই ক্লাছ 8তে সেইবোৰ এৰিলোঁ মানুহক কবিতাই নেৰে আপুনি মোক এৰক মই যাওঁ চাচোন কেনে জীয়া কবিতা ৰাম এখন আধুনিক বাহন য'ত মই উঠিলে নাযায় এটা মাইক আছে সেই বাহনখনত তাত আমি ঘোষণা ভাল কথা ক'ব পাৰোঁ যি মন যায় তাকে ভাষণ দিব পাৰোঁ নমা মাইকটো নমা মই ভাষণ দিওঁ কিমান দীঘলীয়া ভাষণ মই দিব পাৰোঁ জানো নমা দাদা আপুনি মোক চৰ দুটা মাৰি দিয়ক দাদা মোৰ ভুল হৈছিল আপোনাক উঠাই লৈ সেই ভুলৰ কোনো শুধৰণি নাই মাৰক মোক দুটা চৰ মাৰক মই সহ্য কৰিম কিন্তু মাইক নমাবলৈ নক'ব দেই নমা বুলি কৈছো নমা চৰ মাৰিবলৈ মোক তই ৰাস্তাৰ গুণ্ডা পাইছ নেকি মোক আণ্ডাৰ এষ্টিমেট কৰিছ দুখ পাইছোঁ জান মই কোন জান মই মন্ত্ৰী MLA-কো স্পেয়াৰ নকৰোঁ তই কোন এৰক দাদা দুখ পাইছোঁ মই সঁচাকৈ কৈছোঁ মই বহুত দুখ পাইছোঁ হ'লে দেই তই ক'ত যাবি আজি ক'ত যাবি তোৰ গাড়ীৰ যি স্পীড তই গুচি গ'লেও মই ধৰি ৰাখিম তই কলৈকো যাব নোৱাৰ মানুহক তহঁতে মানুহ বুলি নাভাব পাবি আজি তোৰ এই ফেবেলা গাড়ীৰ কথা বেয়াকৈ ক'লে বেয়া পাওঁ আমি এইখন লৈয়ে আমাৰ জীৱন এতিয়া বেটেৰী ডাউন হ'ল বুলিহে নহ'লে আমি ভাল ৰাস্তাত একদম দবাই দিওঁ উৰি যায় মোৰ গাড়ী এতিয়া উৰা তেহে তোৰ বাহাদুৰি উৰা নুৰাও কেলে গাড়ী উৰা এতিয়া কেনেকৈ উৰাম আকৌ মই এতিয়াৰ কথা কৈ আছোঁ উৰা বেটেৰী ডাউন মই মাইক আনিবলৈ গৈছিলোঁ মানুহ উঠাবলৈ নহয় নমা মাইক নমা মই ভাষণকে এটা দিওঁ নহ'লে কবিতা অসমীয়া ডেকাৰ উক্তি শক্তিপুত্ৰময় ভক্তি বুকুত লৈ নমা মাইক নমা মই কাকো কোনোদিন একো অপকাৰ কৰি পোৱা নাই কাৰো পৰা 1 পইচা বেছিকৈ ভাড়া লৈ পোৱা নাই হে ভগৱান মোক এনে বিপদত কিয় পেলালা মোক সহায় কৰিবলৈ এতিয়া ৰাস্তাটো কোনো নাই নহয় এই সময়তনো কোন আহিব ইছ ৰাম কি খনত যে পৰিলোঁ মাৰিব মোক আজি এই পাতে নমালি নে নাই নমাও মই মাইক ছেট ফিট কৰিব নাজানো মই গাড়ীত আনোহে মই মাইকমেন নহয় মই জানো কিমান মিটিঙত সেইবোৰ কাম কৰি থৈছোঁ এইফালে ইনপুট এইফালে আউটপুট ভলিউম বঢ়াই দিয়া হেল্ল' চেক বছ নমা পাৰিম নমা লোকৰ মাইক ছেট বেয়া হ'লে মোক খাব মই কেতিয়াও নলমাওঁ দেই ভাড়া দিম বেয়া হ'লে ভাল কৰাই দিম নমা ঠিক কৰ মই ভাষণ দিওঁ অসম বন্ধ আপুনি ইমান নিষ্ঠুৰ হৈ পৰিছে কিয় বাৰু মোৰ দৰে এই হাৰ চাল ওলোৱা মানুহটোক মাৰিব খুজিছে তই কি কম নিষ্ঠুৰ লেঙেৰাই খোজ দিয়া মানুহটোক তই মাজ ৰাস্তাত নমাই দিয়া নাই মই নমাই দিয়া নাই বেটেৰী ডাউন মই এতিয়া কেনেকৈ যাওঁ মোৰ বেটেৰী ভাল দেখিছ নেকি তই কেনেকৈ যাওঁ মানে আপুনি ক'লৈ যাবলৈ উঠিছিল মোক কোৱাই নাই নহয় কি কোৱাই নাই কোৱা মিছা কথা নকবি কৈছোঁ
নাই কোৱা তই পাহৰিছ অঁ তোৰ বেমাৰ আছে তই চব পাহৰি যাৱ মই তোক কৈছোঁ এয়া চাওক মই কাণত ধৰিছোঁ আপুনি মোক নাই কোৱা আপুনি মোক ক'লৈ যাব উঠিহে দিছে চিধাই কি নাই কোৱা নাই কোৱা বৰ বিপদত পেলাই দিলি নহয় মোক নাই কোৱা ছে চন্দ 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 চাওঁ অকণমান বাহিৰলৈ ওলাই আহাচোন এই ভাত পানী খাই আছা নেকি চন্দ 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 কোননো মই মাখন ৰ'বা দেই তুমি মাখন মই আকৌ সন্ধিয়া গোঁসাই ঘৰত চাকি গছ জ্বলাই এই চাহ থোপাত শোহাটো মাৰিছিলোঁৱেই ভিতৰলৈ বাহিৰত ৰ'ব নালাগে নেলাগে নোসোমাওঁ চাহ খালা যদি তুমিও ভিতৰত সোমাব নালাগে বাহিৰ ওলাই আহা এই টৰ্চ মই লৈ আহিছোঁ নহয় আহা বেগেতে আহা কি হ'ল কিবা ঘটিছে নেকি ৰাস্তালৈ আহাচোন হা কি হৈছে জানো দেওঁ একো বুজা নাই হ'লে ব'লা কৈছা যেতিয়া ব'লা তাকেহে আপুনি বোলে আমাৰ মানুহজনক ই ৰিক্সাত তুলি কেনিবা পঠাই দিলে মই অকল আপুনি নহয় আপোনালোক দুয়োজনে সিয়ে মই বিচাৰি উলিয়াইছোহি আমি কিয় পঠাম হয়নে আমাৰ কি দৰকাৰ তাকে মই কৈ আছোঁ এখেতে নুশুনে মোক লাগি আছে শেষত তোমাৰ ওচৰলৈ লৈ আহিলোঁ নাপায় বুজিছে আখৈ মাতিব নেপায় মানুহজনে অকণমান দিগদাৰী কৰে মানুহে অসুবিধা পায় হয় সেই বুলি বেছি দিগদাৰী কৰি থাকিলে ভূপেন হাজৰিকাৰ গান এটা শুনাই দিলেই শান্ত হয় নহয় মিছামিছি এনেকৈ ই ৰিক্সা ভাড়া কৰি পঠিয়াই দিব নাপায় নহয় মই এতিয়া ক'ত বিচাৰি পামগৈ বাৰু তাতে এই সন্ধিয়া লাগিল সহায় বুলিবলৈ নাই কোনো মোৰ অকলশৰীয়া মানুহ ৰ'বচোন ৰ'ব কথাটো ভালকৈ মুকলিকৈ কওক আমি মানে একো ধৰিবই পৰা নাই ধৰিবলৈ নধৰিবলৈ কিটো আছে বাৰু জানি শুনি এনেকৈ মোক এই মাইকী মানুহজনীক বিপদত পেলাব নালাগে নহয় ক'ৰ ই ৰিক্সাত উঠাই পঠালে বাৰু মই ক'ত বিচাৰি যাওঁ বিচাৰি যাবলৈ সৰু ল'ৰা নহয় আহিব নহয় নিজে কিয় বিচাৰি ফুৰিব লাগে কিবা কাজিয়া লাগি গৈছিল নেকি ঘৰত নজনা ভাও নধৰিব এতিয়া মোক বিপদত পেলালৈ এতিয়া ভাও নধৰিব মই কিমান কষ্টৰে ৰাখিছোঁ ইমান দিন আপোনালোক সুখত থকা মানুহে কি বুজি পাব কি হৈছে ন আপুনি ভালকৈ কওকচোন ভালকৈ কওক সঁচাই আমি একো নাজানো আপোনালোকৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ কমেও 5 কিলোমিটাৰ ভিতৰুৱা খবৰবিলাক নাপাওঁ নহয় মানুহজনে পাহৰি যায় সকলো পাহৰি যায় সদায় এনেকৈ ওলাই যাব খোজে কেতিয়াবা ৰাস্তাত বহু দূৰ পাইগৈ মই ধৰি আনো নহ'লে অন্য জনা মানুহে পালে উভতাই আনে কথা পাতি থাকিলে গম নাপায় যে সেই মানুহজনে একো মনত ৰাখিব নোৱাৰে মই কোঠাৰ ভিতৰত কথা বতৰা পাতিয়ে আছিলোঁ হাঁহি মাতি কৈ আছিল মোক পুৰণি কথা সকলো মনত আছে কিন্তু বৰ্তমানৰ কথা একো নেজানে খালে নে নাই গা ধুলে নে নাই এইবোৰ একো মনত ৰাখিব নোৱাৰে কিন্তু 40 বছৰ আগৰ কথা খলকৈ কৈ যাব পাৰে কেতিয়াবা ডংকৈ ওলাই যায় ৰাস্তাৰ মানুহক যিকোনো কথা কয় মানুহবোৰে হাঁহে বুজি নাপায় জনা মানুহে কথা পতাৰ চলেৰে ঘৰত থৈ যায়হি আন্দোলন অসম বন্ধ এইবোৰ কথা মুখৰ পৰা নুগুচে সদায় মিটিং কৰিবলৈ যাবলৈ লাগে বৰ দিগদাৰী কৰে এসময়ৰ নেতা আছিল
আমি সেই বুলিয়ে চিনি পাওঁ অঁ সকলোৱে চিনি পায় সেইটোৱে চিনি পালে বুলি এনেকৈ ই ৰিক্সা ভাড়া কৰি পঠিয়াই দিব লাগে নেকি? নাপায় নহয়। পাহৰা বেমাৰে পিৰি থকা মানুহটোক এনেকুৱা কৰিব নেপায়। এবাৰ দুজনমান ল'ৰাই স্কুলৰ কম্পাউণ্ডত সোমোৱাই গেট মাৰি দিলে। মানুহটোৱে ওলাই আহিব নোৱাৰি বাৰান্দাই ঘূৰি ফুৰিছিল। পিছত ওচৰেৰে আন এজনে দেখিলে বুলিহে ৰক্ষা। এতিয়াও কথাটো তেনে নিচিনা হ'লনে নাই বাৰু কওকচোন? আমি ই ৰিক্সাত নাই পঠিওৱা অঁ এই বয়সত ফাঁকি কথা ক'ব নেপায়। পৃথিৱীত ধৰ্ম বুলি কথা এটা শেষ হৈ যোৱা নাই নহয়। গোটেই পৃথিৱীয়ে কৈছে আপোনালোকে ই ৰিক্সা ভাড়া কৰি পঠাই দিছে বুলি। এতিয়া মোক দেখি আখৈ মাতিছে। সন্ধিয়াকাল মানুহে মিছা কথা কয়। ফল পাই যাব হ'লে দেই, কৈ থলোঁ। ৰ'ব এনেই সাও সপনিবোৰ দি নাথাকিব। আচল কথাটো শুনি লওক আমাৰ পৰা, পিছত আমাক দুখ দিব। অঁ সকলোৱে আচল কথা কওঁ বুলিয়ে কয়, কিন্তু শেষত আচল নকল চিন নাইকিয়া হয়। মই অকলশৰীয়া মানুহ যদি ক'ত মৰোঁ বাৰু? আচল নকল কেনেকৈ চিন উলিয়াওঁ? শুনক নব, শুনকচোন। জগত কাইদেউ এইফালেদি আহি আছিল। অঁ আৰু আপোনালোকে ই ৰিক্সাত উঠাই? ৰ'ব শুনি লওক। আমি সুধিলোঁ বোলো কোনফালে যায়? অঁ দূৰলৈ যাম বুলি ক'লে। অঁ ক'লৈ যাম একো নক'লে। হে সন্ধিয়া লাগিবৰ হ'ল, কিহত যাব বুলি সুধিলোঁ, বোলে কিবা এখন পাম। তেখেত গৈ সৌফালৰ কেঁকুৰিটো পাৰ হ'লেই আমি তেখেতে দুপিয়াই যোৱা চাই থাকিলোঁ। বেয়াও লাগিল, হেৰা খোজকাঢ়িয়ে কিবা কামত ওলাই যাব লগা হৈছে বুলি। তেনেতে ই ৰিক্সা এখন আহি ওলাল। আমি ক'লোঁ বোলো বাটতে দুপিয়াই খোজ দি গৈ থকা মানুহ এজন পাবা, লৈ যাবা। নিলেই নে নিনিলেই একো গম নাপাওঁ নহয়। আমি সহায়হে কৰিব খুজিছিলোঁ। গৈ থকা মানুহটোক হাতখনত থাপ মাৰি ধৰা হ'লেই হয়। আমাৰ ঘৰ মোৱাকৈ ঘূৰাই দিয়া হ'লেই ঘৰৰ ফালে উভতি গ'লহেঁতেন। আমি ভিতৰ সোমাই থৈ দিব পাৰিলোহেঁতেন। আৰু কিবা দিগদাৰ কৰিলে ভূপেন হাজৰিকাৰ গান এটা শুনাই দিলেই ঠাণ্ডা হৈ গ'লহেঁতেন। ভূপেন হাজৰিকাৰ গান? সেইটো আকৌ কি কথা? আমি সেইবোৰ ক'ত পাম আকৌ? কেলে মোবাইলে চোবাইলে এইবোৰ গান নাথাকে জানো? আজিকালি এইবোৰ বস্তুৰ কিহৰ অভাৱ? বিশেষকৈ যদি মহাবাহু ব্ৰহ্মপুত্ৰ গানটো শুনাই দিয়ে, বা আজিৰ অসমীয়াই বুলি যে গাই থাকে সেই গানটো শুনাই দিলেই ঠাণ্ডা হৈ যায় আৰু নিজেও গাবলৈ ধৰে। তাৰ পাছত সহজ আৰু আপুনি যি কয় তাকেই শুনে। কেতিয়াৰ পৰা আৰম্ভ হ'ল এই ভূপেন হাজৰিকাৰ বেমাৰটো? বেমাৰ নহয় হে, বুদ্ধিহে কৰোঁ। বুদ্ধি? আন্দোলন শেষ হোৱাৰ পিছত লগত আন্দোলন কৰা বহুতে ভাল ভাল চাকৰি ল'লে নহয়। জানিছোঁ। তেওঁ বহুদিনলৈ একো এটা নাপালে, ঘূৰি ফুৰে। তেওঁ খাই বৈ ৰাতি গণ্ডগোল কৰাৰ অভ্যাস এটা ল'লে। চাকৰি এটা নেপায়। ডাঙৰ লিডাৰ আছিল, কিন্তু পঢ়া শুনা বেছি নাছিল। কেনেকৈনো ডাঙৰ চাকৰি পায়? জানিছোঁ। সৰু চাকৰি নকৰে তেওঁ। ঘৰত ৰাতি অশান্তি কৰে। আমাৰ ঘৰলৈ গৈও তেওঁ অশান্তি কৰি থাকে। মাহঁতে শেষত মোক তেওঁলৈ বিয়া নিদিয়াটোকে ঠিক কৰিলে। তেওঁৰ ভনীয়েকজনীয়ে বুদ্ধি এটা উলিয়ালে। ৰাতি খাই বৈ উৎপাত কৰিলে ভূপেন হাজৰিকাৰ গান এটা লগাই দিয়ে নহয় কেছেটত। মানুহটো শান্ত হৈ পৰে। তেনেদৰেই চলি আছে। এসময়ত তেওঁৰ সৰু চাকৰি এটা হ'ল। ভনীয়েকৰো বিয়া হৈ গ'ল। মোক বিয়া পাতি আনোতেই ভনীয়েকে মোক বুদ্ধিটো শিকাই থৈ গ'ল। মই সেইটো বুদ্ধিতেই চলি আছোঁ। জানিছোঁ। আহ ওলাই গানটো লগাই দিলেতো চকুৰ পানী বৈ আহে তেওঁৰ। বৰকৈ চাকৰিলৈ নেযায় যদিও অফিচত কোনেও একো নকয় তেওঁ। শেষত যেনিবা মোৰ চাকৰি এটা হ'ল। তেতিয়াৰ পৰা চলি আছোঁ। আমাৰ ল'ৰা এটা আছে, সি ঘৰত নাথাকে, নাহেই। হোষ্টেলত থাকি পঢ়ে, ঘৰলৈ নাহেই। এওঁৰ ভনীয়েকহঁত কেতিয়াবা এখন টকলৈ আহে। মোৰ লগত কথা দুআষাৰ পাতি গুচি যায়। জানিছোঁ। বেছি সময় নাথাকে। আমি দুটা অকলে। মই দিনটো চাকৰিত থাকোঁ। হাজিৰা দি মানুহ এটা ৰাখোঁ, ৰখীয়া। দিনটো এওঁক ৰখে। কেতিয়াবা মই আহি পালেই লাগেই নহয় কুৰহাল। আজি ঠিকেই আছিলে, ভালকৈ কথা বতৰা পাতি আছিল। মই আনমনা হওঁতে কোন তলগত ওলাই আহিল। কোঠাতে আছে বুলিয়ে ভাবি আছিলোঁ। জানিছোঁ। কেনি গ'ল? কোনোবাই ক'লে
ই ৰিক্সাত তুলি দিলে। আপুনি কেনেকৈ চম্ভালিছিলে এই মদকচ মানুহটোক? এনেই মানুহটো বৰ মৰমীয়াল নহয়, মোক বৰ ভাল পায়। মই নহ'লে তেওঁ থাকিবই নোৱাৰে। জানিছোঁ। ভয় নালাগে, পাৰোঁ। কথা বতৰা পাতি থাকিলে ধৰিবই নোৱাৰি। কিন্তু ভয় লাগে অন্য কাৰণতহে। কি? ওচৰতে চৰকাৰী পুখুৰীটো আছে যে, কেনেবাকৈ সেইফালে সেইবোৰ বাদ নবৌ। আমি ইমান কথা নাজানোৱেই নহয়। মিছা মিছি বহুত সময় নষ্ট হ'ল। চন্দ, আমি ফোন এটা কৰোঁ, গাড়ী এখন মাতো, বুজিছা? সেইখনতে উঠি বিচাৰি যাওঁ। নবৌ, আপুনি অকণমান বহকচোন, বহক। পানী গিলাচ আনোচোন, পানী গিলাচ। মই আনিছোঁ, মই এতিয়া আনিছোঁ। বহিছোঁ। পানী এই পানী গিলাচ খাওক খাওক খাওক। আপুনি পানীকণ খাই ইয়াতে বহক, আমি দুয়োজনে কাপোৰকেইটা সলাই লওঁ। জানো পাই, কি কৰা হওক, মই হ'লে একো ধৰিব পৰা নাই। কি কৰোঁ, ক'ত বিচাৰোঁ? তই কথাবোৰ বৰ পাহৰ হ'লে দেই। মই কি পাহৰিলোঁ আকৌ? তোক মই কলৈ যাম কোৱা নাছিলোঁ উঠোতেই? নাই কোৱা। কৈছিলোঁ, তই পাহৰিছ। বাৰু মই পাহৰিছোঁ। এতিয়া আকৌ এবাৰ ক'লে একো পইচা খৰচ নহয় নহয়। আকৌ এবাৰ কওক। মই কৈছিলোঁ, তই পাহৰিছ। আৰে আকৌ কওঁ। কিয়? উঠোতেই টিকট দি নিদিলি কিয়? তাত লিখা থাকিলেহেঁতেন নহয়, ডিব্ৰুগড় টু গুৱাহাটী ভাড়া 120 টকা। মই লগালগ পইচা দি দিলোঁহেঁতেন। টিকেট চাই তইও গম পালিহেঁতেন, ময়ো গম পালোঁহেঁতেন। টিকট চাই তই মোক নমাই দিলিহেঁতেন, মই নামি গ'লোহেঁতেন। পেচেঞ্জাৰক টিকট দিব লাগে নে নালাগে? এইটো তই অবৈধ কাম কৰিছনে নাই কচোন? ই ৰিক্সাত টিকেট দিয়াৰ কথা ক'ৰবাত শুনিছে? কি ফাল্টু কথা ক'বলৈ আহিছে হে? আপুনি ক'ত যাব কওক। এবাৰ গুৱাহাটীত জানিছনে নাই, আমি গোটেইবোৰ গৈছোঁ পিকেটিং। মই আকৌ তেতিয়া গুৱাহাটীখন ভালকৈ চিনি নাপাওঁ দেই। চিটি বাছত উঠিলোঁ। সুধিলে নহয় কণ্ডাক্টৰে ক'ত যাব। মই কি জানো, মই ক'ত যাম, ক'ত নামিব লাগিব। কণ্ডাক্টৰে সুধি আছে। মই শেষত য'ত পিকেটিং হ'ব সেই ঠাইৰ কথা ক'লোঁ। সকলোৱে মোৰ ফালে চাইছে। তেতিয়াহে গম পালোঁ মই ভুল বাছত আহি আছোঁ নহয়। সেইটো ৰাস্তাত নহয়, মই ভুল ৰাস্তাৰ গাড়ীত উঠি দিলোঁ। আজিও আপুনি ভুল ৰাস্তাত উঠিলে নেকি? নাজানো নহয়, তইহে জান। তইহে লৈ আহিছ মোক। মই কেতিয়া লৈ আহিছোঁ? নহ'লে মই এইখিনি কেনেকৈ পালোহি? মাৰি দিব দেই। আপোনাক বাটত পালে উঠাই নিবলৈ ক'লে বাবে মই লৈ আনিলোঁ। ভাবিলোঁ আপুনি নিজৰ ঠাইত নামি যাব, মই উঠাই কিয় আনিম আৰু? এনেদৰে এবাৰ মোক উঠাই নিলে নহয় ৰাস্তাৰ পৰা। কোনে? সেইবোৰ কথা শুনিলে মৰিবি আৰু। তেতিয়া দেশত বন্দুক পাৰ্টি আৰু আৰ্মি পাৰ্টিৰ মাজত যুঁজ চলি আছে নহয়। মানুহবোৰ একদম ভয়ত আছে। মোৰ আকৌ তেনে ভয় চয় কৰিবলৈ নাই। মই কিবা বন্দুক লৈছোঁ নে, হয়নে নহয়? কিন্তু বহুত চিনাকি ল'ৰা ছোৱালী বন্দুক পাৰ্টিত গুচি গ'ল নহয়। সেইবোৰে মোক জগতদা বুলিয়ে মাতি থাকে নহয়। দেশৰ কথা আলোচনা কৰি থাকে নহয় মোৰ লগত। সেইবোৰৰ কোনোবাই আৰ্মিৰ লগত খুন্দা খুন্দি লাগোতে মোৰ নাম কৈ দিলে নহয়। মোক তুলি লৈ গ'ল। আৰ্মিয়ে খুন্দে, তাৰপিছত সোধে বলো বিপ্লৱ বৰুৱা কাহা হে? মই কেনেকৈ জানিম বাৰু ক'ৰ বিপ্লৱ বৰুৱা? মই কওঁ নাই জানতা। নাই, সিহঁতে নুশুনে, কেৱল কোবাই। শেষত সিহঁতৰো আমনি লাগিল হ'ব পাই, ৰাস্তাত এৰি গ'লহি। কিন্তু মোৰ অৱস্থা যিটো, মই ঘৰলৈ যাব নোৱাৰোঁ। কল বেপাৰী এটাই দেখিলে মোক। ডাঙৰ পাচিত কল লৈ আহি আছিল, জাহাজী কল, পকা। মোক ধৰিবনে কল ধৰিব, তাৰ মহা পইমাল। শেষত মই জিকিলোঁ, কল হাৰিল। কল ৰাস্তাৰ কাষৰ গছ এজোপাৰ তলত থৈ মোক ধৰি নি সি ঘৰত থৈ আহিল। সেইদিনাৰ পৰা মোৰ কিন্তু এটা কনফিডেঞ্চ বাঢ়িল। কিয়? কলতকৈ মই শক্তিশালী, মোক এৰিব নোৱাৰে মানুহে,
কল এৰিব পাৰে। মই কিন্তু আপোনাক এৰিম। মই তেতিয়া ক'লৈ যাম? এন্ধাৰ হ'ল, ৰাস্তা ঘাট মই একো ধৰিব পৰা নাই। এই পথাৰ ৰাস্তাৰ দুয়োফালে মই ক'ত ওলামগৈ? কি বিপদ বাৰু! মই এতিয়া আপোনাক এৰো নে গাড়ীকে এৰো? কাকোন এৰিবি আকৌ? মই ঘৰলৈ নগ'লে হ'ব জানো? মোৰ ঘৰ দুৱাৰ নাই জানো? মই এনেকৈ ৰৈ থাকিলে হ'ব জানো? ফোন কৰি দে। পকেটত ফোন নাই। আজি ফোনটো মাইকী মানুহে ৰাখি থ'লে, কিবা চৰকাৰী কাম আছে বোলে, OTP আহিব। আৰু দুজনে দুটা ফোন চলাব নোৱাৰোঁ নহয় এইখন গাড়ীৰ পইচাৰে। এন্ধাৰ হৈ আহিছে, তোৰ গাড়ীৰ লাইট নজ্বলে নেকি? মৰিলেহে হ'ব, লাইট জ্বলাই থৈ দিলে গাড়ী যাব নেকি? আৰে বেটেৰী ডাউন মাৰিছে, দেখিছেই দেখোন। তেনে কি কৰ? আপুনি ৰওক, মই যাওঁ। মই কেনেকৈ থাকিম এন্ধাৰে মুন্ধাৰে? আপোনাৰ ঘৰটোনো কোনখিনিত? মুকুতা হাজৰিকা যে, তেওঁৰ ঘৰৰ কাষৰ ৰাস্তাইদি সোমাই গ'লেই। আৰে ক'ৰ মুকুতা হাজৰিকা? আহঁত গছজোপা যে আছে, আগতে যে সকলোৱে হুঁচৰি এৰে। চৰি, গছজোপাত যে গামোচা এখন বান্ধি থয়, তাৰ কাষৰ মানুহঘৰ। চৰকাৰী পুখুৰীটো যে আছে, সেইটো পাৰ হ'লেই আমাৰ ঘৰ। কি যে কথাবোৰ কৈ আছে নহয়। সেই চৰকাৰী পুখুৰীটো চফা কৰিবলৈ পইচা আহিছিল নহয়। পঞ্চায়তৰ কৰ্মচাৰীবোৰ লগ লাগি পইচা খাই দিব খুজিছিল নহয়। আমি ধৰিলোঁ। সেই যে পেকেট চাদা খাই থাকে যে বাবুলিয়েতো থাপ মাৰি ধৰিলে নহয় কেৰেণী এটাক, মাৰি আৰু সকলোৱে চিঞৰ বাখৰ কৰিছে। মই কিন্তু একদম মনে মনে আছোঁ, মাৰক মাৰিলে পইচা খোৱাটোক। শেষত যেনিবা চব ঠাণ্ডা হ'ল। সেই পুখুৰীটোৰ পাৰতে কিমান কাণ্ড হৈ গ'ল, সেইটো চফা কৰা পইচা খাবলৈ আহে বদমাছ। ৰাম, তাৰ পাৰতে ৰৈ আমি জোৰ লৈ শোভাযাত্ৰা কৰিছিলোঁ। প্ৰথম দেই, কিমান মানুহ তই নেদেখিলি। আৰে ঘৰটো কোনফালে আপোনাৰ? সেইখিনিতে, পুখুৰীটোৰ ওচৰতে। কেৰাচিন তেল আমাৰ ঘৰতে থৈছিলোঁ নহয়। জোৰ জ্বলাব লাগিব সৰহকৈ, কেৰাচিন নালাগিব। সকলো আমাৰ ঘৰৰ চোতালত। পাছদিনা সন্ধিয়া হোৱাৰ লগে লগে সকলো জোৰ জ্বলি উঠিল। একদম পোহৰ গোটেইখন। জয় আইও, এৰি থৈ গুচি যাম হ'লে আপোনাক এতিয়া দেই। থাপ মাৰি ধৰিম, তোক মই এৰি দিম। এৰাই যাব পাৰিবি? ছাগলী শিঙীয়া বেঙেনাটোৰ সমান দেহাটোৰ মোৰ লগত ফেৰ মাৰিব পাৰিবি? সিমান জোৰ আছে তোৰ? দেহৰ কথা নহয়, কিবা ফিকিৰ ফন্দি কৰি মই আঁতৰি যাব পাৰোঁ, কিন্তু এৰি গ'লে এই এন্ধাৰখনত লেঙেৰা ভৰি দুটাৰ আপুনি কি কৰিব? মই যেন কিবা এটা বুজি পাবলৈ ধৰিছোঁ। বুজি পাবলৈ একো নাই। আমাৰ অস্তিত্বৰ যুঁজ সহজ নহয়। যুঁজ দিয়া সহজ নহয়, বহুত ত্যাগ লাগে। 10-20 টকাৰ মুহত মানুহ বন্দী হ'ব নাপায়। এনেকৈয়ে মানুহ বন্দী হয়। মই মাইক ছেট আনিবলৈ যোৱা মানুহটো গুচি অহা হ'লে হয়। মিছা মিছি ফচি গ'লোঁ নহয় কথা। এতিয়া এৰিবও নোৱাৰোঁ, এডালক ধৰিবও নোৱাৰোঁ নহয়। নোৱাৰি এৰিব নোৱাৰি। আমাৰ মানুহজনীক, সেইজনীক বাৰু এৰিব পাৰি নেকি কচোন? মানুহজনীৰ মাকে আকৌ মোক বেয়া দেখিবলৈ ধৰিলে নহয়। নেদেখিব কেলে? আমি পুলিচৰ মাৰ খাওঁ, আন্দোলন কৰি মৰোঁ। ছোৱালীৰ ককায়েকে শেষত ঠিকা ঠুকুলি লৈ একদম তমস্কাৰ। মই অকণমান খাই লৈ তালৈ যাওঁ আৰু সিহঁতৰ ঘৰ একদম গৰম কৰি দিওঁ নহয়। ছোৱালীৰ মাক আকৌ পুতেকৰ ফুলীয়া। মোক দম দিব খোজে। পাৰিব ক? মোক দম দিব পাৰিব? মই সকলো কথা চোতালত ৰৈ চিঞৰি চিঞৰি গাই নিদিম? শেষত মোলৈ ছোৱালীকে নিদিওঁ বুলি থিৰাং কৰি জনাই দিলে নহয়। মোৰ বোলে সংস্থান নাই, ছোৱালী নিদিয়ে। মই বোলো তোৰ জীয়েৰক তই চিনি পাৱনে মই বেছিকৈ পাওঁ? প্ৰমাণ দিম ৰ। এদিন এটাৰ হাতত খবৰ পঠালোঁ, ওলাই আহ। তাই ঘৰত পিন্ধা কাপোৰেৰেই ওলাই আহিল নহয়। পাছদিনা মন্দিৰত হোম পুৰি বিয়া। এতিয়া লাজ পালিনে নাই? মোৰ ওচৰত সৰু হলিনে নাই? মোক সেইজনী মানুহে এৰিব পাৰে? সঁচা কথা কবি দেই, মিছা কথা মই বেয়া পাওঁ। তাই মোক এৰিব পাৰিলেহেঁতেন নে? এইবোৰ সুধি নাথাকিব দেই, মোৰ টেনশ্যন বেলেগ। মোক টেনশ্যনৰ কথা ক'বলৈ আহ? মোৰ টেনশ্যন নেদেখিলি? বিয়া কৰাই আনিলোঁ, কিন্তু খোৱাবি কিহেৰে? ঘৰত মা দেউতা আছেই, যেনে তেনে টানি তুলি চলে ঘৰ। মোৰ কথাত কোনেও না নকৰে। তাতে লক্ষী বোৱাৰী পাইছে, শাহু শহুৰৰ মান ৰাখি চলি আছে। শেষত যেনিবা মোৰ চাকৰি এটা হ'ল।
চাকৰি এটা হ'ল। সেই চাকৰি নোহোৱা দিনবোৰতে মোৰ ৰঙা বগা মানুহজনী জুয়ে পৰা নতুন চৰুটো হোৱা দি হ'ল। পিছত ঘঁহিও ৰং বৰণ উলিয়াব নোৱাৰিলোঁ আৰু। সেইজনী মানুহে মোক এৰিব পাৰে ক তই? মাকৰ কথা মতে তাই মোক এৰিব পাৰে? মোক এৰিব পাৰে? কচোন, মোক এৰিব পাৰে? মই কেনেকৈ এৰোঁ বাৰু ৰাতিখন মানুহটো? ক'ত বিচাৰোঁ? পাগল হৈ গৈছোঁ দেই। চাওক, পুলিচতো জনাই দিছোঁ। অঁ ওলাই যাব। টাউনৰ ফালে গ'লেতো গম ওলাবই। আমিও দেখোন বিচাৰিয়ে আছোঁ, বহুতলৈ ফোনো কৰিছোঁ। অঁ মোৰতো ঘূৰাই গৈছে পাই। জীৱনত বহুত টেনশ্যন গৈছে, কিন্তু কাষত মানুহটো আছিল। সেইটো মানুহেও বহুত টেনশ্যন দিছে, কিন্তু তথাপিও কিবা এটা শান্তি আছিল। কিছুমান কথাত দেৱতা সদৃশ, কিছুমান কথাত তেনেই সৰল। মদ পানী খাইছিল, সেইবোৰ এৰি দিয়াৰ পাছত মানুহটো একেবাৰে নিথৰুৱা যেন হৈ পৰিল। মই নহ'লে যেন কোনো সাৰথিয়েই নাই। কিন্তু কথা পাহৰা বেমাৰটো লগ দিলে, ক'লৈ বা গুচি গ'ল। কেতিয়াবা তেনেকৈ ওলাই গ'লে ওচৰতে থাকে, পাওঁ। আজি ওচৰতে আছিল মোৰ। সেইকণ সময়তে ক'লৈ বা গ'ল? ই ৰিক্সা এখনত কিমান দূৰ যাব পাৰে? ই ৰিক্সাখনৰো কোনো খবৰ নাই। ৰাতিখন কি কৰোঁ ভাবিয়ে পোৱা নাই। ৰাতিও হৈ আহিছে। ৰাতিপুৱা বুলিও বহুত সময়ো। পোহৰ নোহোৱালৈকে এতিয়া পোহৰ হোৱালৈ বহু সময়। মানুহটোৰ ভোক লাগিব, পিয়াহ লাগিব, ৰাতি দৰৱ এটাও খাব লাগে। ক'ত নাইকিয়া হ'ল? কোনফালে যাওঁ বাৰু? ফোনচোন এটা কৰকচোন। আমাৰ গাতনো কি লম্বিছিল জানো মানুহ সহায় কৰিবলৈ। আপুনি মোৰ ডিঙিত কিয় লম্ভি দিলেহি হয়? মই এতিয়া কি কৰোঁ বাৰু? লম্ভাৰ কথা নকবি। আমাৰ ডিঙিত যিটো MLA লম্ভিল, জিকাই দিলোঁ কিবা কাম কৰিব বুলি। তাৰপিছত জানিছ উফ ৰাম, কিনো গাই আছে মানে। একো কামেই নাজানে। সভা সমিতিত খালি ভাষণ দিব, লম্বা লম্বা, একো কাম নাজানে। মই বহুত গালি লগালোঁ। মোক ঠাণ্ডা কৰিবলৈ মোৰ ঘৰৰ মানুহজনীক 4th গ্ৰেড চাকৰি এটা দি দিলে। সেইজনী মানুহ মোতকৈ পঢ়াৰ ওপৰৰ 4th গ্ৰেড চাকৰি দিব লাগেনে বাৰু? হা, ভাষণ দিব খালি। ভাষণ বাদ দিয়ক। সেই মাইক চিকটোৰ মালিকটোৱে বাৰু কি ভাবিছে? তাৰোতো ভাড়া থাকিব পাৰে। মাইক ছেট? ক'ত মাইক ছেট? কেলে মাইক ছেট এটাৰ সৈতে মই আপোনাক লৈ অনা নাই। ইমান দেৰি কিহত বহি আছিল পাহৰিলে? মাইক ছেটৰ লগত মোক কিয় আনিলি? হা, মোক আণ্ডাৰ এষ্টিমেট কৰিছ? আপুনি সকলো কথা পাহৰি যায় নেকি? মাইকৰ কথা মই কিমান ক'লোঁ পাহৰিলে? মাইক আছে যদি গান লগা। এনেই থকাতকৈ গান লগা, মনটো কিবা ভাল লাগিব। লগা লগা লগা। আপুনি কথাবোৰ পাহৰি যায় নে পাহৰিব খোজে, নে আপুনি পাহৰি থাকি ভাল পায়? মাইক লগা, নহ'লে এইখন চলাই মই যাওঁ। হয়নে? এইখন স্কুটি পাইছে, সহজ নহয় চলোৱা। এফালে টানি লৈ যায় এইখনে,
3টা চকাৰ গাড়ী ধেমালি পাইছে মোক আকৌ বিপদত পেলাব খুজিছে নেকি এখন চলাই লৈ মোক শিকাবলৈ আহিছ মোক শিকাবলৈ আহিছ স্বাৱলম্বী হোৱা আন্দোলন কৰোঁতে ৰিক্সা অ'টোৰিক্সা সকলো চলোৱাৰ অভ্যাস কৰিছিলোঁ 1 কিলোমিটাৰ ভাড়া আনিলে এনেই এটকা লয় আমি 10 টকা লৈছিলোঁ জান দে 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 চলা তই পিছে পিছে আহি থাক মই আগে আগে তই পিছে পিছে নহ'ব সেইটো নহ'ব আপোনাৰ পিছত নাযাওঁ আপুনি গাড়ী চলাই কোনো লক্ষ্যস্থানত পোৱাবগৈ নোৱাৰে কিয়নো আপুনি নাজানেই আপুনি ক'লৈ যাব আপোনাৰ অহাৰ ঠাইৰ নামো নাজানে আৰু যোৱাৰ ঠাইৰ নামো নাজানে আপুনি নিৰাপদ নহয় আৰু আপোনাৰ পিছত যোৱা আৰু নিৰাপদ নহয় তেনে এটা কাম কৰ মাইকত ভূপেন হাজৰিকাৰ গানকে লগা গান সেইটো কাম অৱশ্যে কৰিব পাৰি মই মাইক লগাব জানো তাৰ লগত গৈ গৈ বহুত শিকি থৈছোঁ সিয়ে শিকাই থৈছে সহায় হ'ব বুলি বিশেষ একো নাই পাৰিম কোনোবা মানুহ আহিব পাৰে এইফালে গান বজা শুনি মানুহ আহিলে ঠিক আছে লগাই দিওঁ ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা গাড়ীখন ৰখোৱাচোন ৰখোৱা কিয় ক'ৰবাত ভূপেন হাজৰিকাৰ গান বজা শুনা নাইনে গাড়ীখন সেইফালে লৈ ব'লাচোন ক'ত বা কি প্ৰগ্ৰেম পাতিছে এইখন ব'লাচোন এই এনেকৈ নজনা নুশুনাকৈ যোৱাটো ভাল হ'ব জানো তাকে হাতীৰ শব্দ কোনফালৰ পৰা আহিছে বা শুনা সেইফালৰ পৰা সেই পথাৰখনৰ ফালৰ পৰা আহিছে পথাৰখনত কোনোবাই কিবা প্ৰগ্ৰেম পাতিছে চাগৈ তালৈ তেনেকৈ গৈ কিবা লাভ হ'ব জানো ইমানকৈ ঘূৰি ফুৰিছোঁ কিবা লাভ হৈছে জানো আকৌ এবাৰ লোকচানহে হ'ব একো নহয় ব'লা ব'লক ব'লা ওলায়া পোহৰানুতা ওলায়া সজাগ জনতা চৌদিশৰ পৰা মানুহৰ কোলাহল শুনা নাইনে নাই শুনা একো শুনা নাই আহিছে জনতা জাগ্ৰত হৈ আগবাঢ়ি আহিছে মানুহবোৰে শুবলৈ লৈছিল ৰাতি কিয় গান বজাইছ বুলি মোক যে মাৰপিট নকৰিলেই হয় আৰু চৌদিশৰ পৰা জাগ্ৰত জনতা আগবাঢ়ি আহিছে শুন শুন জনতাৰ খোজৰ শব্দ শুন জাগ্ৰত জনতা মই ভূপেন হাজৰিকাৰ গানটোৰ বাহিৰে যে একো শুনা নাই শুন শুন চৌফালে কাণ পাতি শুন ভূপেন হাজৰিকাৰ গীতৰ সেইটো আহ্বান শুন আহ আহ ওলাই আহ শুন খোজৰ শব্দ শুন আহিছে আহিছে মানুহ আহিছে সমদল আহিছে জনতা ওলাই আহিলেই যেনিবা আপুনি ক'লৈ যাব তাকে নাজানে আপুনি সিহঁতক নিব কোনফালে কোনফালে ভূপেন দা কোনফালে ভূপেন দা কোনফালে ভূপেন দা কোনফালে ভূপেন দা এই সংবাদ শুনিও বধিৰ কিয় তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ সংগ্ৰাম নেতি নাম জীৱনৰে জয় জনতাৰে সংগ্ৰাম নেতি নাম জীৱনৰে জয় জনতাৰে ত্ৰাসেৰি দানৱকে বধুগুৰিতা ওলায়া সজাগ জনতা ই ৰিক্সাত এজন সুপুৰুষ সপোনজ্যোতি ঠাকুৰ ৰচিত নাটখনি শুনিলে নাটৰ পৰিচালনা আছিল ৰাজেন কুমাৰ হাজৰিকাৰ যোৰহাট থিয়েটাৰৰ হৈ নাটৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে জগত
ৰাজেন কুমাৰ হাজৰিকা, চন্দ্ৰ প্ৰশান্ত হাজৰিকা, মাখন বিপুল কুমাৰ কলিতা, ড্ৰাইভাৰ দীপাংকৰ জ্যোতি দত্ত আৰু বিভাৰ চৰিত্ৰত আছিল জুৰি শৰ্মা। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ। প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।